ছাত্ৰীসকল, আমি আজি তোমালোকৰ পাঠৰ তৃতীয় অধ্যায় বুদ্ধিৰ অৰ্থ আৰু প্ৰকৃতি ইণ্টেলিজেন্স বুদ্ধিৰ বিষয়ে আমি আজি আলোচনা কৰিম। বুদ্ধিৰ যিটো পাঠ সেই পাঠটোত তোমালোকৰ সিলেবাস অনুসৰি থাকিব। বুদ্ধিৰ অৰ্থ, প্ৰকৃতি, উপাদান, বুদ্ধিৰ তত্ত্ব, আৱেগিক বুদ্ধিমত্তাৰ ধাৰণা, সৃজনীশীলতা আৰু প্ৰতিভাৱান শিশুৰ প্ৰকৃতি ইত্যাদি। আজিৰ এই বুদ্ধি নামৰ যিটো পাঠ, সেই পাঠটোৰ জৰিয়তে তোমালোকক এগৰাকী শিশুৰ বা এজন ব্যক্তিৰ বুদ্ধিমত্তা কেনেকুৱা ধৰণৰ থাকে আৰু ইয়াৰ প্ৰকৃতি কি, এনেকুৱা ধৰণৰ কথাখিনি আমি আজি পঢ়িম। তোমালোকৰ পাঠত যিটো আছে সেইটো তোমালোকে মন দি শুনিবা। যদিও তোমালোকে হয়তো পাঠ্যপুথি টেক্সটবুক সংগ্ৰহ কৰিবলৈ সুবিধা হোৱা নাই, তথাপিও তোমালোকলৈ আমি এনেধৰণে অডিঅ'ৰ জৰিয়তে তোমালোকক আৰু ভিডিঅ'ৰ জৰিয়তে বা লাইভ টেলিকাষ্টৰ জৰিয়তে বা লাইভ ডিছকাশ্যনৰ জৰিয়তে তোমালোকলৈ আমি পাঠদান আগবঢ়াম। নিশ্চয় কিছুমান অসুবিধা হ'ব, তথাপিও ইয়াৰ মাজতে তোমালোকে শিকিব পাৰিবা বুলি বিশ্বাস ৰাখিছোঁ। এতিয়া বুদ্ধি কি? বুদ্ধি ইণ্টেলিজেন্স, আমি এই শব্দটো সততে ব্যৱহাৰ কৰোঁ। বুদ্ধি থাকিব লাগিব, কিবা এটা কাম কৰিবলৈ বুদ্ধি থাকিব লাগিব। কিবা এটা কাম কৰিবলৈ হ'লে আমাৰ বুদ্ধিয়ক হ'ব লাগিব বা বুদ্ধি থাকিলেহে আমি পঢ়াত পাৰিম, এনেকুৱা ধৰণৰ কথাবিলাক আমি সাধাৰণতে কওঁ। এতিয়া অতি পুৰণি কালৰ পৰা মানুহে বুদ্ধি সম্পৰ্কে চিন্তা চৰ্চা চলাই আহিছে। প্ৰাচীন কালত মানুহে ধাৰণা কৰিছিল যে সকলো মানুহে একে মানসিক ক্ষমতাৰ অধিকাৰী নহয়। কিছুমান মানুহ বুদ্ধিমান আৰু কিছুমান মানুহ কম বুদ্ধিমান। সেই সময়ত বুদ্ধি শব্দটোৰ কোনো মনোবৈজ্ঞানিক তাৎপৰ্য নাছিল। 19শ শতিকাৰ শেষৰ ফাললৈ বুদ্ধিৰ সংজ্ঞা প্ৰদানৰ বাবে চেষ্টা চলোৱা হৈছিল, যদিও সকলোবোৰ অকৃতকাৰ্য হৈছিল। বুদ্ধিৰ ওপৰত ডেফিনেশ্যন কৰিবলৈ চেষ্টা কৰিছিল আৰু মনোবিদসকলে ব্যক্তি বিভিন্নতাৰ মুখ্য কাৰণ, বিভিন্ন ব্যক্তিভেদে বেলেগ বেলেগ প্ৰকৃতি থকাৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক নিৰ্ধাৰণ কৰিবৰ বাবে শৰীৰ আৰু মনৰ মাজত সম্পৰ্ক, ব্যক্তি বৈষম্যত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আনুমানিক ধাৰণা, অধ্যয়ন, গৱেষণাৰ আশ্ৰয় লৈছিলে। এনে প্ৰচেষ্টাৰ অন্তত এক বিশেষ মানসিক শক্তিৰ চিনাক্তকৰণ কৰা হয় আৰু সেই মানসিক শক্তি হৈছে বুদ্ধি বা সাধাৰণ মানসিক যোগ্যতা। আমি বুদ্ধি বুলি ক'লে এজন ব্যক্তিৰ বুদ্ধিক আমি কেনেকৈ জুখিব পাৰিম, সেইটো এটা ডাঙৰ প্ৰশ্ন। বুদ্ধি জানো জুখিব পাৰি? তথাপিও এই মানসিক শক্তিক যে জুখিব পাৰি, সেয়াও মনোবিদসকলে চিন্তা কৰিছিলে। বুদ্ধিৰ অৰ্থ কি? এতিয়া বুদ্ধি শব্দটো এটা পৰিচিত শব্দ। বুদ্ধিৰ অৰ্থ সম্পৰ্কে আমাৰ সকলোৰে এটা সাধাৰণ ধাৰণা আছে, বুদ্ধি কাক বোলে বা বুদ্ধি কি বস্তু। কিন্তু বুদ্ধি কি বুলি ক'লে প্ৰশ্ন যদি আমি সোধোঁ, তেতিয়াহ'লে আমি ইয়াৰ উত্তৰ সহজে দিব নোৱাৰোঁ। বুদ্ধিৰ অস্তিত্বহে আমি উপলব্ধি কৰিব পাৰোঁ। সেয়ে মনোবিদ ৱেষ্টলাৰ বুলি যিজন আছে, তেওঁ বুদ্ধিক বৈদ্যুতিক শক্তিৰ লগত তুলনা কৰিছে। বৈদ্যুতিক শক্তি কাৰেণ্টৰ লগত, ইলেক্ট্ৰিচিটিৰ লগত বৈদ্যুতিক শক্তিৰ দ্বাৰা আমি যেনেকৈ লাইট জ্বলাব পাৰোঁ, ফেন চলাব পাৰোঁ, টিভি চলাব পাৰোঁ, বিভিন্ন কল কাৰখানাৰ মেচিন বা যন্ত্ৰপাতি চলাব পাৰোঁ। এই বৈদ্যুতিক শক্তিক আমি আমাৰ ঘৰৰ বৈদ্যুতিক মিটাৰৰ দ্বাৰা জুখিব পাৰোঁ। অৰ্থাৎ বৈদ্যুতিক শক্তিৰ দ্বাৰা পৰিচালিত বিভিন্ন কাম কাজবোৰৰ ভিত্তিত আমি বৈদ্যুতিক শক্তিৰ বিষয়ে জানিব পাৰোঁ, ইয়াৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। কিন্তু এই শক্তি কাক বোলে? এই প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ দিবলৈ যথেষ্ট জটিল। আমি সাধাৰণতে বুদ্ধিমান লোকৰ আচৰণ নিৰীক্ষণ কৰিলে দেখিবলৈ পাওঁ যে তেওঁলোকৰ গাত কিছুমান বিশেষ গুণ থাকে, যিবিলাকৰ সহায়ত কিছুমান বিশেষ কাৰ্য তেওঁলোকে সম্পাদন কৰিব পাৰে বা কৰিব পাৰে। বুদ্ধি এক সামগ্ৰিক ৰূপত অন্তৰ্নিহিত হৈ থকা গুণ, এজ এ হোল এটা গুণ বা অৱস্থা। ই ব্যক্তিৰ জ্ঞান আহৰণ কৰিব পৰা ক্ষমতা বা বিমূৰ্ত যিবিলাক চিন্তা চৰ্চা সেইবিলাক কৰিব পৰা ক্ষমতা, যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰা ক্ষমতা আৰু সমস্যাবোৰ নিজস্বভাৱে সমাধান কৰিব পৰা কিছুমান মানসিক গুণ বা যোগ্যতা। ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া আচৰণৰ ক্ষেত্ৰত বিভিন্নতাৰ সৃষ্টি কৰি তোলা সহজাত দেহ মানসিক গুণ, শক্তি বা প্ৰভাৱী হৈছে বুদ্ধি।
এতিয়া বুদ্ধি এটা এবষ্ট্ৰেক্ট ধাৰণা, গতিকে আমি বুদ্ধিৰ ডেফিনেশ্যন কিছুমান আমি জানিব লাগিব। বুদ্ধিৰ এটা সৰ্বসন্মত সংজ্ঞা মানে উল্লেখ কৰি ব্যাখ্যা দাঙি ধৰাটো যিহেতু সম্ভৱ নহয়, গতিকে প্ৰাচীন মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰা বৰ্তমান আধুনিক যান্ত্ৰিক প্ৰগতিৰ যুগলৈকে বিভিন্ন মনোবিদ শিক্ষাবিদে বুদ্ধি শব্দৰ অৰ্থ সম্বন্ধে ভিন ভিন ব্যাখ্যা আগবঢ়াই আহিছে। অৱশ্যে বুদ্ধি ব্যাপক আৰু সামগ্ৰিক এক শক্তি বা প্ৰভাৱ হোৱা বাবে বিশেষজ্ঞসকলে ইয়াৰ এটা সৰ্বসন্মত সংজ্ঞা, সকলোৱে মানি ল'ব পৰা এটা সংজ্ঞা আগবঢ়াবলৈ সক্ষম হোৱা নাই। বুদ্ধিৰ প্ৰকৃতি অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মনোবিদ আৰু বিশেষজ্ঞসকলে কিছুমান সংজ্ঞা আগবঢ়াইছে। সেই সংজ্ঞাসমূহৰ ভিতৰত মই দুটা সংজ্ঞা তোমালোকৰ আগত কৈ দিছোঁ, আৰু আমি কিতাপ যেতিয়া পাম বা মই নোটছ যেতিয়া তোমালোকক দিম তেতিয়া টোকাবিলাকত পৰা তোমালোকে ডেফিনেশ্যন অফ ইণ্টেলিজেঞ্চ তোমালোকে লিখি ল'বা। এতিয়া মই দুটা দুজন বিখ্যাত মনোবিদ আলফ্ৰেড বিনে আৰু উইলিয়াম ষ্টাৰ্ণ, এই দুজনৰ বুদ্ধিৰ ওপৰত দিয়া সংজ্ঞা দুটা মই ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে আলফ্ৰেড বিনে, এজন বিখ্যাত ফৰাচী মনোবিদ। তেওঁ বুদ্ধি পৰিমাপনৰ পথ প্ৰদৰ্শক বুলি ক'ব পাৰি। তেওঁ কৈছে যে বুদ্ধি হৈছে বিচাৰ শক্তি, অৰ্থাৎ সুবিচাৰ বা বোধ শক্তি, কোনো কাৰ্যৰ দায়িত্ব বহন কৰা শক্তি, কোনো পৰিস্থিতিত নিজকে সমাযোজন কৰিব পৰা শক্তি। তেওঁ কৈছে ইণ্টেলিজেঞ্চ ইজ দ্য জাজমেণ্ট অৰ কমন চেন্স, ইনিচিয়েটিভ এণ্ড এবিলিটি টু কম্প্ৰিহেণ্ড অৰ এণ্ড টু ৰিজন ৱেল এণ্ড টু এডাপ্ট ওৱানছ চেল্ফ টু চাৰ্কামষ্টেঞ্চেছ। অৰ্থাৎ বুদ্ধি হৈছে বিচাৰ শক্তি বা বোধ শক্তি আৰু কোনো কাৰ্য কৰিব পৰা শক্তি, কোনো পৰিস্থিতি এটাক নিজকে সমাযোজন কৰিব পৰা শক্তি। গতিকে আমি কোনো এটা সমস্যা যেতিয়া আমি নিজৰ বিবেচনাৰে নিজৰ চিন্তা শক্তিৰে যেতিয়া আমি সমাধান কৰিব পাৰিম, সেয়াই হৈছে বুদ্ধি। আন এজন মনোবিজ্ঞানী উইলিয়াম ষ্টাৰ্ণ, ইংলেণ্ডৰ মনোবিজ্ঞানী উইলিয়াম ষ্টাৰ্ণ, তেওঁ কৈছে যে বুদ্ধি হৈছে জীৱনৰ এটা নতুন সমস্যা আৰু পৰিস্থিতিৰ লগত ব্যক্তিৰ সাধাৰণভাৱে সমাযোজন কৰিব পৰা ক্ষমতা। তেওঁ অতি চমুকৈ বুদ্ধিৰ বিষয়ে কৈছে জীৱনত যিবিলাক নতুন নতুন সমস্যা আৰু পৰিস্থিতি আহিব, সেইবিলাকক সাধাৰণভাৱে সমাযোজন কৰিব পৰা, সেইবিলাকৰ মুখামুখি হৈ সমাধান কৰিব পৰা যিটো ক্ষমতা, সেইটো হৈছে বুদ্ধি। ইণ্টেলিজেঞ্চ ইজ দ্য জেনেৰেল এডাপ্টেবিলিটি টু নিউ প্ৰব্লেমছ কণ্ডিশ্যনছ অফ লাইফ। আৰু তেনেকৈ টাৰ্মেন, থমছন, কালভিন, বৰিং, এনেকুৱা চিৰিল বাৰ্ড, ডেভিড ৱেলছলা, স্পিয়াৰমেন এজন বুদ্ধিৰ ওপৰত ব্যাখ্যা কৰা এজন বিখ্যাত মনোবিদ। স্পিয়াৰমেনৰ সংজ্ঞাটো আমি ইয়াতে ক'ব পাৰোঁ। তেওঁ কৈছে যে অভিজ্ঞতা আহৰণ, সম্বন্ধ বিচাৰ আৰু পাৰস্পৰিক সম্বন্ধ নিৰ্ণয় কৰা ক্ষমতাই হৈছে বুদ্ধি। এপ্ৰিহেনশ্যন অফ এক্সপিৰিয়েঞ্চেছ মানে অভিজ্ঞতা আহৰণ কৰা, আৰু এডুকেশ্যন অফ ৰিলেশ্যন এণ্ড এডুকেশ্যন অফ কোৰিলেটছ ইজ কল্ড ইণ্টেলিজেঞ্চ। এই ধৰণে আমি সংজ্ঞাবিলাক মনত ৰাখিলে আমি এটা বুদ্ধিৰ এটা থুলমূল আভাস আমি পাব পাৰোঁ। বিশেষজ্ঞসকলে আগবঢ়োৱা বুদ্ধিৰ সংজ্ঞাবোৰ যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে সেই সংজ্ঞাসমূহ আমি তিনিটা ভাগত ভাগ কৰিব পাৰিম। যদি আমি সেইখিনি আচলতে আলোচনা কৰি লোৱাৰ পাছত এবিলিটি টু লাৰ্ণ, এবিলিটি টু এডজাষ্ট আৰু এবিলিটি টু কেৰি অন এবষ্ট্ৰেক্ট থিংকিং, অৰ্থাৎ শিক্ষা অৰ্জন কৰিব পৰা ক্ষমতা, সমাযোজন ক্ষমতা আৰু বিমূৰ্ত চিন্তন, মানে যিটো চিন্তা বা যিটো বস্তু আমি নেদেখোঁ, দৃশ্যমান নহয়, তেনেকুৱা এটা বিষয় বস্তুৰ ওপৰত আমি যেতিয়া চিন্তা কৰিব পৰা আমাৰ ক্ষমতা হ'ব, সেই তিনিটা বিষয়ত যেতিয়া ক্ষমতা থাকিব, সেইটো হৈছে বুদ্ধি। গতিকে এই তিনিটা কথা আমি সংজ্ঞাসমূহৰ পৰা পাম। আৰু বুদ্ধিৰ কিছুমান বৈশিষ্ট্য আছে, বুদ্ধিৰ বৈশিষ্ট্য কিছুমান আছে। সেই বুদ্ধিৰ সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে বুদ্ধিৰ কিছুমান বৈশিষ্ট্য আমি পাব পাৰোঁ। বুদ্ধি হৈছে ব্যক্তিৰ সহজাত ক্ষমতা বা যোগ্যতা। বুদ্ধি হৈছে ব্যক্তিয়ে নিজ পৰিৱেশত আৰু পৰিস্থিতিত সুস্থ অসুস্থ বা অনুকূল প্ৰতিকূলভাৱে সমাযোজন কৰি তোলা এক বিশিষ্ট যোগ্যতা। বুদ্ধি হৈছে ব্যক্তিৰ বহল পৰিসৰৰ মানসিক যোগ্যতা। বুদ্ধিক শিক্ষা আহৰণৰ যোগ্যতা স্বৰূপেও অভিহিত কৰিব পাৰি। শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। শিক্ষিত লোক মাত্ৰেই বুদ্ধিয়ক হ'ব নোৱাৰে বা অশিক্ষিত লোক মাত্ৰেই বুদ্ধিহীন নহয়। গতিকে শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল হ'লেও বুদ্ধি কিন্তু শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ বুদ্ধি থাকিলেহে শিক্ষা লাভ কৰিব পাৰিব বা শিক্ষা বুদ্ধিৰ ওপৰতহে নিৰ্ভৰ কৰে শিক্ষাই।
গতিকে অকণমান ৰ'বাচোন দেই। বুদ্ধি হৈছে এটা বিমূৰ্ত চিন্তন ক্ষমতা, সংখ্যা, চিহ্ন, চিত্ৰ, সমীকৰণ, বিশ্লেষণ আদি কৰিব পৰা যোগ্যতা হৈছে বুদ্ধিৰ পৰিচয়। যিবোৰ ছাত্ৰ অংক কৰিব পাৰে, যিবোৰ ছাত্ৰই পঢ়া শুনা জানে, যিবোৰ ছাত্ৰই ছবি আঁকিব পাৰে, যিবোৰ ছাত্ৰই অংক পাৰে, যিবোৰ ছাত্ৰই সমাজ বিজ্ঞান এইবিলাক বিশ্লেষণ কৰিব পাৰে, সেইবিলাকক আমি বুদ্ধি থকা বা চোকা ছাত্ৰ যেনেকৈ কওঁ। গতিকে বুদ্ধি এটা অপৰিৱৰ্তনীয় উপাদান, বুদ্ধি ভৱিষ্যত সম্ভাৱনীয়তাৰ ইংগিত বহনকাৰী। এনেকৈ ধৰণে বহুত বৈশিষ্ট্য আমি পাম। বুদ্ধিৰ এই বৈশিষ্ট্যসমূহৰ উপৰিও আমি বুদ্ধিৰ নেচাৰটো কেনেকুৱা, প্ৰকৃতিটো কেনেকুৱা, সেইখিনিও আমি প্ৰায় বৈশিষ্ট্যখিনিৰ লগত সামঞ্জস্য আছে। বুদ্ধিৰ কোনো এটা সংজ্ঞাই বৰ্তমানলৈকে সাৰ্বজনীনভাৱে গৃহীত হোৱা নাই। বুদ্ধিৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনাৰ জৰিয়তে আমি ইয়াৰ প্ৰকৃতি বা স্বৰূপ সম্পৰ্কেও আমি আলোচনা কৰিব পাৰোঁ। বুদ্ধিৰ প্ৰকৃতি বুলি ক'লে বুদ্ধি হৈছে সমাযোজনৰ ক্ষমতা বা যোগ্যতা। আগতেও সেইটো কৈছোঁ। বুদ্ধিয়ে ব্যক্তিক নতুন আৰু পৰিৱৰ্তিত পৰিৱেশৰ লগত সমাযোজন সাধনত সহায় কৰে। বুদ্ধিয়ে ব্যক্তিক বৰ্তমানৰ সমস্যা সমাধান কৰাৰ উপৰিও ভৱিষ্যতৰ সমস্যা সম্পৰ্কে ধাৰণা গঠনত সহায় কৰে। বুদ্ধিৰ ব্যাপকতা, কম্প্ৰিহেনচিভনেছ অফ ইণ্টেলিজেঞ্চ। প্ৰাচীন দাৰ্শনিকসকলে ধাৰণা কৰিছিল যে সৃষ্টিৰ আৰম্ভণিৰে পৰা মানুহৰ মনত বুদ্ধি স্থিতি আছিল। মানুহবিলাক প্ৰথম যেতিয়া মানুহ হিচাপে জন্ম হৈছে তেতিয়াই মানুহৰ মনত বুদ্ধি আছিলে। কিন্তু পিছৰ পৰ্যায়ত জীৱতত্ত্ববিদসকলে কৰা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হয় যে জীৱৰ বিকাশৰ আদিম স্তৰত প্ৰথম স্তৰত মানুহৰ মনত বুদ্ধিৰ কোনো অস্তিত্ব নাছিল। সেইবুলি জীৱবিজ্ঞানীসকলে জীৱতত্ত্ববিদসকলে কৈছে। খাদ্য অন্বেষণ, বিপদৰ পৰা আত্মৰক্ষা, বংশবৃদ্ধি, প্ৰবৃত্তি, জীয়াই থকা প্ৰাথমিক কাৰ্যসমূহ প্ৰবৃত্তিৰ দ্বাৰা সংগঠিত কৰিছিল আৰু জটিল পৰিৱেশ, ক্ৰমান্বয়ে পৰিৱেশৰ সৈতে প্ৰবৃত্তিৰ দ্বাৰা সংগঠিত বিধান কাৰ্যত বাধাৰ সৃষ্টি হ'ল। অকল প্ৰবৃত্তিগতভাৱেই সেই কামবিলাক কৰিলে পৰিৱেশৰ পৰা তেওঁলোকে নানান সমস্যাৰ সৃষ্টি হ'ল বা মুখামুখি হ'ল। সেই সময়ত প্ৰাণীৰ জীৱন সংগ্ৰামত অধিক শক্তিশালী অস্ত্ৰ হিচাপে মানুহৰ মনত দেখা দিলে বুদ্ধিয়ে। কোনো এটা সমস্যাত আমি পৰিলে, যেনেকৈ কোনো এটা সমস্যাৰ মুখামুখি হ'লে যেনেকৈ আমি বুদ্ধি উলিয়াওঁ বা বুদ্ধি আমাৰ আহে, সেইটো কথাই কৈছে। সেয়ে বুদ্ধিৰ সৰ্বপ্ৰথম আৰু প্ৰাথমিক কাম হ'ল জটিল আৰু নতুন পৰিৱেশৰ সৈতে সমাযোজনৰ ক্ষেত্ৰত প্ৰাণীক সহায় কৰা। মানসিক প্ৰক্ৰিয়াসমূহৰ উন্নত ব্যৱহাৰ বুদ্ধিৰ আন এটা প্ৰকৃতি। বুদ্ধিয়ে প্ৰাণীক বিভিন্ন মানসিক প্ৰক্ৰিয়াসমূহৰ উন্নত ব্যৱহাৰ প্ৰদৰ্শনত সহায় কৰে। প্ৰত্যেক ব্যক্তিয়ে কিছুমান মানসিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সামৰ্থ্য, যেনে সংবোধন, চিন্তন, বিচাৰকৰণ, অনুমোদন আদি বিভিন্ন সামৰ্থ্য লৈ জন্মগ্ৰহণ কৰে। মনৰ এই বিভিন্ন প্ৰক্ৰিয়াসমূহৰ উন্নত ব্যৱহাৰেই পৰিৱেশৰ বহুধৰ্মী শক্তিসমূহক কি কৰে, নিয়ন্ত্ৰিত কৰি বাস্তৱ সমস্যা সমাধানত নিয়োজিত কৰিব পাৰে। আন এটা প্ৰকৃতি হৈছে বিমূৰ্ত চিন্তন, এবষ্ট্ৰেক্ট বুলি যিটো শব্দ আমি জানো। ব্যক্তিৰ বিমূৰ্ত চিন্তন কৰাৰ ক্ষমতা বুদ্ধিৰ পৰিচয়। সাধাৰণতে আমি কোনো বিষয়ৰ চিন্তা কৰোঁতে মূৰ্ত বস্তুৰ সহায় লৈ চিন্তা কৰোঁ। যিটো আমি বাস্তৱত দেখিছোঁ বা চকুৰ আগত যিটো বস্তু আমি দেখোঁ সেইটোৰ বিষয়ে চিন্তা কৰোঁ। কিন্তু কেতিয়াবা আমি এনেকুৱা চকুৰে দেখা বা আমি যিটো অনুভৱ কৰোঁ, চুই চাব পাৰোঁ, তেনেকুৱা বস্তুৰ সহায় নোলোৱাকৈ চিন্তা কৰোঁ। ধৰা গণিত বা দৰ্শন বিষয়ৰ তত্ত্ব এটা আমি চিন্তা কৰাৰ সময়ত কোনো ধৰণৰ মূৰ্ত বস্তু বাস্তৱিক বস্তু আমি সহায় লোৱা সম্ভৱ নহয়। এই ক্ষেত্ৰত বিশেষ ধৰণৰ অমূৰ্ত বস্তুৰ সহায়তহে চিন্তা কৰা হয়। এই ধৰণৰ চিন্তনসমূহক অমূৰ্ত চিন্তন বা বিমূৰ্ত চিন্তন বোলা হয়। বুদ্ধি অবিহনে এনেধৰণৰ চিন্তন সম্ভৱ নহয়। বিমূৰ্ত চিন্তন কৰাৰ ক্ষমতাই হৈছে বুদ্ধি বুলি টাৰমেন বুলি এজনে কৈছে আগত। গতিকে বিমূৰ্ত চিন্তন এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। বিমূৰ্ত, এবষ্ট্ৰেক্ট, যিটোক আমি কেৱল অনুভৱ কৰোঁ। তেনেকুৱা কিছুমান আমি উদাহৰণ ধৰা এতিয়া আমি যে বুদ্ধিৰ বিষয়ে আমি শিকিছোঁ, বুদ্ধিৰ বিষয়ে আমি গম পাইছোঁ, আমি আলোচনা কৰিছোঁ। এই বুদ্ধি যিটো শব্দ, ইয়াৰ যিটো অৰ্থ, ইয়াৰ প্ৰকৃতি, এইটো এটা বিমূৰ্ত চিন্তন। বুদ্ধি কাক বোলে?